প্ৰত্যেক বছৰে এটা সময় আহে য'ত আমি আমাৰ পূৰ্বপুৰুষৰ মাজত এখন দুৱাৰ খোলে আৰু তেওঁলোকৰ লগত আমি বিভিন্ন ধৰণে কমিউনিকেট কৰিব পাৰোঁ। তেওঁলোকৰ আমি ব্লেছিংছ ল'ব পাৰোঁ, তেওঁলোকৰ পৰা আমি ৰাস্তা বিচাৰিব পাৰোঁ আমাৰ জীৱনত কি লাগে। নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। যিহেতু আপোনালোকে গম পাইছে এই টপিকটোৱে হ'ল পিতৃপক্ষৰ বিষয় আৰু এইবাৰ 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 21 ছেপ্টেম্বৰলৈকে থাকিব 2025ত। আৰু আমি এইখিনি সময়ত কেনেকৈ আমাৰ ককা আইতা, তেওঁলোকৰ মাক দেউতাক বা আমাৰ যিমান এনচেষ্টাৰ্ছ আছে, আমাৰ যিমান ওপৰত আমি যিসকলৰ কাৰণে আজি জীয়াই আছোঁ আৰু আজি তেওঁলোকৰ ছেক্ৰিফাইচৰ কাৰণে, তেওঁলোকৰ ক'ৰবাত না ক'ৰবাত ব্লেছিংছৰ কাৰণে আমি জীয়াই আছোঁ, তাৰ বিষয়ে আমি আজি জানিম। লগতে পিতৃপক্ষৰ দোষ কেনেকৈ ধৰণে আমাৰ জীৱনত থাকে আৰু আমি এইবোৰ কেনেকৈ আমি নিজৰ লাইফৰ পৰা আঁতৰাব লাগে, আমি সেইটো বিষয়ে জানিম। আহক গোটেই ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। বহুতে কুৱেশ্যন কৰিব পাৰে কি আমি কিয় আমাৰ পূৰ্বপুৰুষৰ কথা ভাবিব লাগে সেইখিনি সময়ত। একচুৱেলি কথাটো হ'ল সেইখিনি সময়ত নহয়, আমি পূৰ্বপুৰুষৰ কথা সদায় ভাবিব লাগে, লগতে তেওঁলোকৰ ব্লেছিংছ আমি সদায় ল'ব লাগে। কিন্তু এই সময়টো যোনটো আপোনাৰ ছেপ্টেম্বৰৰ 7 তাৰিখৰ পৰা আৰম্ভ কৰি 21 ছেপ্টেম্বৰলৈকে যোনটো থাকিব, এই সময়টো এনেকুৱা সময় য'ত আমি তেওঁলোকৰ ইণ্ডিকেশ্যনছবোৰ বুজি পাওঁ, আমি তেওঁলোকৰ লগত কমিউনিকেট কৰিব পাৰোঁ। যিহেতু আমি পাৰোঁ, তেওঁলোকেও আমাৰ লগত কমিউনিকেট কৰিব পাৰে আৰু সেইটোৰ আমি এডভান্টেজটো উঠাব লাগে। আৰু তেওঁলোকৰ এইখিনি সময়ত কিবা যদি ডিজায়াৰ্ছ আছিলে বা আপোনালোকে ফুলফিল কৰিব নোৱাৰিলে, এইখিনি সময়ত ফুলফিল কৰিলে আপোনালোকক বহুতখিনি ব্লেছিংছ দিব। এতিয়া নেক্সট কুৱেশ্যনটো এইটো আহে যে আমি কেনেকুৱা ধৰণৰ দান বা কেনেকুৱা ধৰণৰ আমি কাম কৰিলে তেওঁলোকক সন্তুষ্ট কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ ৰেমেডিজ আছে, কিন্তু আজিৰ এপিছ'ডটোত এইটোৱে দেখাম আপোনালোকক কি আমি 1ৰ পৰা 9ৰ ভিতৰত মানে নিউমাৰলজিকেলি ডেট অফ বাৰ্থ কেলকুলেট কৰি পেলাই 1ৰ পৰা 9ৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ বস্তু আমি দান কৰিলে তেওঁলোকৰ আশীৰ্বাদ পাম আৰু তেওঁলোকৰ নামতহে আমি দান দিব লাগে। তাৰ আগতে জানো আহক আমি আমাৰ দোষ যদি থাকে আমাৰ জীৱনত কেনেকুৱা ধৰণৰ চিমটমছ দেখায় আৰু কেনেকুৱা ধৰণৰ ব্লকেজ আহে। যেনে আপোনালোকৰ হ'ব পাৰে বিয়াত বহুত ডিলেজ বা বিয়াবোৰ ভাঙি ভাঙি গৈ থাকে আৰু যদি কাৰোবাৰ ঘৰত যদি 3টা বা 4জন সন্তান আছে বা এজন সন্তান আছে, বাৰ বিয়া এখন ভাঙি আছে, প্ৰত্যেকজন মানুহৰ ভাঙি আছে, তেতিয়াও গম পাব আপোনালোকৰ পিত্ৰৰ দোষ আছে। তেতিয়াহ'লে এই সময়খিনিত সেনেকুৱা ধৰণৰ ৰেমেডিজ কৰি পেলাই সেই দোষবোৰ অকণমান কটাব লাগে। দ্বিতীয় কথাটো হ'ল যিসকল ঘৰত প্ৰেগনেঞ্চিত প্ৰব্লেম আহি আছে, মেডিকেল কমপ্লিকেশ্যনছ একো নাই কিন্তু তথাপি প্ৰেগনেণ্ট হ'বলৈ পৰা নাই, তেতিয়াও গম পাব পিত্ৰৰ দোষ আছে বা পিত্ৰৰ কিবা প্ৰব্লেমছ আছে বা পিত্ৰৰ কিবা অভিশাপ আছে। আৰু সেইটো সময়ত যদি আপোনালোকে অভিশাপখিনি আঁতৰাই তেতিয়াহ'লে নিশ্চয় আপোনালোকে ভাল ফল পাব। বাৰ মানি ব্লকেজ, বাৰ ফাইনেন্সিয়েল প্ৰব্লেমছ, চব পিনে আপোনালোকে বিলছ পাই আছে, তথাপিও আপোনালোকে পইচা ৰাখিব পৰা নাই, অজস্ৰ পইচা খৰচ হৈ গৈ আছে, তেতিয়াও বিভিন্ন ধৰণৰ প্ৰব্লেমছ দেখা যায়। লগতে আপোনালোকৰ এনেকুৱাও হ'ব পাৰে কি প্ৰটেকশ্যনছ নহয়, বাৰ এক্সিডেণ্টছ হৈ আছে, কোনো এনেকুৱা ধৰণৰো হ'ব পাৰে কি এনেকুৱা এটা বেমাৰ হৈছে কি ডক্টৰেও গম পোৱা নাই বা আপোনালোকে মেণ্টেলি ফিজিকেলি বহুত বেছি ড্ৰেইন আউট হৈ গৈছে, তেনেকুৱা ধৰণৰ চিমটমছবোৰৰ পিত্ৰদোষ বুজায়। আমি বহুতখিনি ৰেমেডিজ কৰি তেওঁলোকৰ আশীৰ্বাদ ল'ব লাগে আৰু যদি আমি ডেইলি তেওঁলোকক আমি মনত কৰাব পাৰোঁ বা মনত পেলাব পাৰোঁ, আমাৰ মনলৈকে যদি তেওঁলোকৰ গ্ৰেটিটিউড দি থাকোঁ বা তেওঁলোকৰ আশীৰ্বাদ লৈ থাকোঁ, তেতিয়াহ'লেও বহুতখিনি পিত্ৰদোষ কমি আহে। কিন্তু সেইটো আমি কৰিবলৈ পাহৰি যাওঁ, আমি তেওঁলোকক মনতে কেতিয়াও নেপেলাওঁ। কিন্তু এই সময়টোৱে আপোনালোকক বাৰ ৰিকুৱেষ্ট কৰি আছে, তেওঁলোকৰ লগত কানেক্ট কৰক বা তেওঁলোকৰ লগত কমিউনিকেট কৰক, তেওঁলোকৰ লগত কথা পাতক য'তে আছে আৰু তেওঁলোকৰ মনটো খুব ভাল কৰক আৰু আপোনালোকৰ ৰাস্তাবোৰ ক্লিয়াৰ কৰক। প্ৰত্যেকটা ডেষ্টিনি নাম্বাৰতে কিছুমান কাৰ্মিক পেটাৰ্নছ লুকাই থাকে আৰু সেই কাৰ্মিক পেটাৰ্নছবোৰ আমাৰ ডেট অফ বাৰ্থৰ পৰা আমি জানিব পাৰোঁ। চ' যিসকলৰ ডেষ্টিনি নাম্বাৰ 1, চ' তেওঁলোকে কেনেকুৱা ধৰণৰ ডনেশ্যনছ বা কেনেকুৱা ধৰণৰ দান কৰিলে নিজৰ পিতৃপক্ষৰ টাইমখিনিত নিজৰ পিত্ৰৰ লগত কানেক্ট হ'ব পাৰিব, লগতে তেওঁলোকৰ আৰম্ভণিৰ পৰা তেওঁলোকৰ যাতে ব্লেছিংছ পায়। চ' প্ৰথম কথা হ'ল যিসকলৰ নাম্বাৰ 1 আপোনালোকে স্ক্ৰীণত দেখা পাব কেনেকৈ ওলাব লাগে ডেষ্টিনি নাম্বাৰ। যিসকলে জানে ভাল কথা, যিসকলে নাজানে তো স্ক্ৰীণত দিয়া আছে, আপোনালোকে ভালকৈ চাই লওক। চ' যিসকলৰ নাম্বাৰ 1 ডেষ্টিনি নাম্বাৰ, তেওঁলোকে গুড় আৰু আটা দান কৰিব পাৰে। যিসকলক বহুত প্ৰয়োজন তেওঁলোকক দান, এতিয়া এনেকুৱা নকৰিব কি আপোনালোকৰ ঘৰৰ মেইডজনী আছে তেওঁকে দি দিছে, কাৰণ তেওঁ আপোনালোকৰ পৰা চেলাৰী পায়। যিসকলৰ
আপোনাৰ পৰা একো চেলাৰী নাপায়, একদম দুখীয়া, নেক্সট মিলটো পাবনে নাপায় তেওঁলোকেও নাজানে, তেনেকুৱা মানুহক যদি আপোনালোকে দান কৰে নিশ্চয় আপোনালোকে সফলতা পাব। আৰু যেতিয়া দান কৰিব মনত ৰাখিব, চেণ্ডেলযোৰ খুলি ল'ব, লগতে আপোনালোকৰ পিতৃৰ কথা ভাবিব, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কথা ভাবিব আৰু তেওঁলোকৰ কথা কৈ পেলাইহে সেই দানটো দিব, তেওঁলোকৰ নামত সেই দানটো দিব। চাব আপোনালোকৰ জীৱনত যিমানখিনি প্ৰব্লেমছ আহি আছিলে ফাইনেন্সিয়েল ৰিলেটেড বা আপোনালোকৰ ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ ব্লকেজ বা বিভিন্ন ধৰণৰ হ'ব পাৰে, আপোনালোকে সেইটোৰ পৰা ৰেহাই পাব। লগতে আৰু এটা উপায় কৰিব পাৰে, ৰাতিপুৱা প্ৰত্যেক দিনাখন ৰাতিপুৱা 7 তাৰিখৰ পৰা আৰম্ভ কৰি 21 তাৰিখলৈকে ছেপ্টেম্বৰৰ আপোনালোকে কি কৰিব পাৰে, ৰাতিপুৱা যিসকলৰ ডেষ্টিনি নম্বৰ 1 হয় তেওঁলোকে কি কৰিব পাৰে, এটা ঘটিত পানী ল'ব, অকণমান চেনি দিব, লগতে সেন্দুৰ আৰু শুকান জলকীয়া আৰু ক'লা তিল দি পেলাই আপোনালোকে ওম সূৰ্যায় নমঃ বুলি কয় সূৰ্যৰ পিনে চাই পেলাই আপোনালোকে এই পানীখিনি ঢালি যাব পাৰে। আৰু তেওঁক সূৰ্যৰ কাষত আপোনালোকে আপোনালোকৰ নিজৰ এনচেষ্টাৰ্ছৰ কথা, ককা আইতা যিসকল ঢুকাইছিলে বা যিসকলৰ কথা আপোনালোকে ভাবি এই কামটো কৰি আছে তেওঁলোকৰ কথা নিশ্চয় আপোনালোকে ক'ব পাৰিব আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কথা আপোনালোকে ক'ব। এতিয়া আহিম আমি 2 নম্বৰৰ ক্ষেত্ৰত, যিসকলৰ ডেষ্টিনি নম্বৰ 2। চ' ডেষ্টিনি নম্বৰ কেনেকৈ ওলাই আপোনালোকে স্ক্ৰীনত চাই লওক আৰু আপোনালোকে তেনেকৈ ডেষ্টিনি নম্বৰটো ওলাই ল'ব। চ' যিসকলৰ ডেষ্টিনি নম্বৰ 2 তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তু দান কৰিব। চ' দানৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল আপোনালোকে গাখীৰ দান কৰিব পাৰে, যিসকলৰ ডেষ্টিনি নম্বৰ 2, লগতে চাউল আৰু চেনি। হয়তো আপোনালোকে পায়স বনাই পেলাইও দান কৰিব পাৰে, নহবা আপোনালোকে ইণ্ডিভিজুৱেলি আপোনালোকে তেনেকৈ দান কৰিব পাৰে। চ' গাখীৰ, চেনি আৰু চাউল বহুত বেছি নিদি মানুহক দান কৰিব, সেইটো আপোনালোকে বিচাৰি ল'ব কাক বেছিকৈ লাগে। আৰু যেতিয়া দান কৰিব চেণ্ডেলযোৰ খুলি ল'ব আৰু আপোনালোকৰ পিতৃৰ কথা ভাবিব, য'ত আপোনালোকে তেওঁলোকৰ ব্লেছিংছ বা তেওঁলোকৰ আত্মাটো যাতে সদ্গতিত যায় বা আত্মাটো যাতে শান্তি পায় তেনেকৈ আপোনালোকে আশীৰ্বাদ ল'ব। লগতে আপোনালোকে কি কৰিব, 7 তাৰিখৰ পৰা যোনটো টাইম আৰম্ভ হৈছে 21 তাৰিখলৈকে ছেপ্টেম্বৰৰ প্ৰত্যেক দিনাখনে গা ধোৱা পানীখিনিত আপোনালোকে অকণমান ক'লা তিল আৰু 1 চামুচ কেঁচা গাখীৰ মিক্স কৰি পেলাই যদি গা ধুৱে বহুতখিনি আপোনালোকৰ এনজাইটি বা ষ্ট্ৰেছ যোনটো আপোনালোকে লৈ আছিলে ৰিলেশ্যনশ্বিপত যদি প্ৰব্লেমছ আহি আছিলে তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰৰ পৰাও আপোনালোকে বহুতখিনি ৰেহাই পাব। চ' আপোনালোকে পিতৃপক্ষৰ পৰা আৰম্ভ কৰি সেই 14 ডেজ আপোনালোকে যদি কণ্টিনিউ এইখিনি কাম কৰে তেতিয়াহ'লে বহুতখিনি সকাহ পাব। লগতে দানবোৰ আপোনালোকৰ ইচ্ছা, আপোনালোকে এদিন দিয়ে, 2 দিন দিয়ে, 3 দিন দিয়ে, আপোনালোকৰ কোনো বাউণ্ডেৰিজ নাই দানৰ। আপোনালোকে যদি ডেইলি দিম বুলি ভাবিছে ডেফিনেটলি আপোনালোকে ডেইলি দান কৰিব পাৰে। এতিয়া আমি আহিম 3 নম্বৰ, যিসকলৰ ডেষ্টিনি নম্বৰ 3। চ' ডেষ্টিনি নম্বৰ কেনেকৈ ওলাই আপোনালোকে স্ক্ৰীণত দেখা পাব আৰু সেনেকৈ ওলাই ল'ব। চ' যিসকলৰ নম্বৰ 3 ডেষ্টিনি তেওঁলোকে বুট, আমি এটা হ'ল কলা বুট আৰু এটা হ'ল বগা বুট, আমি যোনটো খাওঁ। আপোনালোকে যোনটো বগা বুট হয় সেই বুটটো লগতে আপোনালোকে যিকোনো হালধীয়া মিঠাই বা আপোনালোকৰ পুৰি চব্জি আমি যোনটো খাওঁ তেনেকুৱা ধৰণৰ বস্তু যদি আপোনালোকে দান কৰে তেতিয়াহ'লে বহুতখিনি আপোনালোকৰ লাইফত যোনখিনি ব্লকেজ আহি আছিলে বা লাইফত যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেমছ হ'ব পাৰে, আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰব্লেমছৰ চলিউশ্যনে হ'ল এইটো। চ' আপোনালোকে যদি সেইখিনি বস্তু দান কৰে তেতিয়াহ'লে আপোনালোকে দেখিব বহুতখিনি আপোনালোকে ৰাস্তা খোল খাইছে আৰু আপোনালোকে বহুত ধুনীয়াকৈ সেই ৰাস্তাত যাবলৈ পাৰিব। চ' আপোনালোকে নিজে বিচাৰি ওলাব কোন বেছি নিদি, বা এজন মানুহক দান দিম বুলি নহয়, আপোনালোকে বহুত কেইজন মানুহকো দান দিব পাৰে, বা যিসকলে নোৱাৰে তেতিয়াহ'লে এজনক দিলেও হ'ব। লগতে আপোনালোকে কি কৰিব, প্ৰত্যেক দিনাখনে গা ধোৱা পানীত অকণমান যদি আপোনালোকে গোলাপ জল আৰু হালধি পাউডাৰ যদি মিক্স কৰি পেলাই যদি গা ধুইছে তেতিয়াহ'লে আপোনালোকৰ বহুত বেছি ইনটিউশ্যন পাৱাৰটো, বহুত বেছি ক্ৰিয়েটিভিটি পাৱাৰটো আপোনালোকৰ বাঢ়িব। লগতে আপোনালোকে ওপৰৰ পৰা বহুতখিনি আপোনালোকে ব্লেছিংছ পাব আপোনালোকৰ এনচেষ্টাৰ্ছৰ পৰা। চ' আপোনালোকে এইখিনি যদি উপায় কৰে ডেফিনেটলি বহুতখিনি আপোনালোকে ৰেহাই পাব। এতিয়া আমি আহিম 4 নম্বৰত, যিসকলৰ ডেষ্টিনি নম্বৰ 4 তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তু দান কৰিলে ভাল হ'ব। চ' আপোনালোকে দান কৰিব পাৰে ক'লা তিল। ক'লা তিল এতিয়া হয়তো আপোনালোকে মানুহক দান কৰিব পাৰে,
নহবা আপোনালোকে কি কৰিব পাৰে, নদীত গৈ পেলাই ক'লা তিল আপোনালোকে দান কৰি আহিব পাৰে বা পানীত দিব পাৰে, যিহেতু মাছেও খাব পাৰে বা বিভিন্ন ধৰণৰ বস্তুও খাব পাৰে সেই ক'লা তিলখিনি। লগতে আপোনালোকে কি কৰিব, যদি কাৰোবাৰ বহুত হেল্থত ইছ্যু আহি আছিলে আৰু একেবাৰে কোনো ডক্টৰে ধৰিব পৰা নাই বা বহুত বেছি প্ৰব্লেমছ আহি আছিলে হেল্থ ৰিলেটেড, কণ্টিনিউ হৈ আছে সেই হেল্থ ৰিলেটেড প্ৰব্লেমটো, তেতিয়াহ'লে আপোনালোকে ক'লা চুৰমা পাব। এইটো গুৰিও পায় বা এইটো এনেকুৱা ৰক ফৰ্মতো পায়। আপোনালোকে ক'লা চুৰমা যিকোনো পূজাৰ দোকানতে পাব, লৈ আহি আপোনালোকৰ মূৰৰ ওপৰেদি 7 বাৰ ঘূৰাই সেই ক'লা চুৰমাখিনি আপোনালোকে নদীত দি দিব। দি দিয়াৰ পিছত আপোনালোকে প্ৰাৰ্থনা কৰিব, আপোনালোকৰ এনচেষ্টাৰ্ছৰ পৰা হেল্প খুজিব, কি মোৰ এই প্ৰব্লেমটো, মোৰ এই যে শৰীৰত প্ৰব্লেমটো হৈছে, যাতে মোৰ উদ্ধাৰ হয় আৰু মই যাতে ভাল এজন ডক্তৰ পাওঁ বা ভালকৈ যাতে মই এইখিনি কাম কৰি ওলাব পাৰোঁ। যিহেতু আপোনালোকক বহুতখিনি নেগেটিভিটিয়ে বহুত মানে আগুৰি ধৰে, বহুতবাৰ দেখা গৈছে আপোনালোকৰ মুখ বহুত সোনকালে লাগে, আপোনালোকে কি কৰিব পাৰে, গা ধোৱা পানীত নিমখ আৰু কফি পাউডাৰ যদি মিক্স কৰি পেলাই গা ধুৱে, বেছি নহয়, একদম পৰিমাণটো বহুত অকণমান পৰিমাণ, জাষ্ট এইখিনি হাফ টিস্পুন হ'লেও হৈ যাব। তেনেকুৱা যদি আপোনালোকে পৰিমাণত যদি গা ধুব পাৰে, ডেফিনেটলি আপোনালোকৰ সেই নেগেটিভ এনাৰ্জিখিনি আঁতৰি যাব। আহক জানো এতিয়া 5 নম্বৰৰ প্ৰতিকাৰ, মানে ডেষ্টিনি নম্বৰ 5এ কেনেকুৱা ধৰণৰ প্ৰতিকাৰ কৰিব লাগে। যিসকলৰ ডেষ্টিনি নম্বৰ 5, তেওঁলোকে কি কৰিব পাৰে, এই পিতৃপক্ষৰ টাইমত প্ৰথম কথাটো হ'ল কি, যিকোনো গ্ৰীণ বস্তু ডোনেট কৰিব পাৰে, বা গ্ৰীণ ভেজিটেবলছ হৈ যাওক, শাক পাচলি বা গ্ৰীণ মিঠাই, ঘাঁহ গৰুক খুৱাব পাৰে, বা যিসকলৰ একদম নিদি তেওঁলোকক সেইখিনি বস্তু দান কৰিব পাৰে, নিজৰ পিতৃৰ নামত দান কৰিব লাগে। যেতিয়া আপোনালোকে দান কৰিব, মনত ৰাখিব আপোনালোকে চেণ্ডেলযোৰ খুলি ল'ব আৰু একদম মনেৰে আপোনালোকে ব্লেছিংছৰ সৈতে আপোনালোকে সেই দানটো দিব। চ' আপোনালোকৰ যেতিয়া পিতৃৰ কথা আপোনালোকে ভাবি পেলাই যেতিয়া দান দিয়ে নহয়, আপোনালোকৰ পিতৃও খুব ভাল পায় সেই বস্তুখিনিৰ পৰা। চ' আপোনালোকে ট্ৰাই কৰিব সেই দানখিনি দিবৰ কাৰণে। লগতে মনত ৰাখিব, যিসকলৰ ডেষ্টিনি নম্বৰ 5, তেওঁলোকে গা ধোৱা পানীত হয়তো আপোনালোকে গোলাপ জলো ইউজ কৰিব পাৰে, নহবা আপোনালোকে চেনি অকণমান যদি গা ধোৱা পানীত যদি দিয়ে আৰু যদি গা ধুৱে, তেতিয়াহ'লে বহুতখিনি আপোনালোকৰ পজিটিভ এনাৰ্জিটো বিল্ড আপ হয়, পজিটিভ এনাৰ্জিটো আপোনালোকৰ চাৰ্কুলেট হয় আৰু আপোনালোকে বহুত বেছি পজিটিভ হয়। সোনকালে এনজাইটি হৈ যায়, কিন্তু বহুত বেছি পজিটিভ হয়। চ' সেই পজিটিভ এনাৰ্জিটো ধৰি ৰাখক আৰু সেইদিনাখন পাৰিলে পিতৃৰ নামত আপোনালোকে ডেইলি দান দিছে, এদিন দান দিছে, আপোনালোকৰ নিজৰ পকেটৰ কথা, আপোনালোকে যিখিনি পাৰিব সেইখিনি দান দিলেই হ'ব। লগতে এতিয়া 6 নম্বৰৰ ক্ষেত্ৰত আহিম, যিসকলৰ ডেষ্টিনি নম্বৰ 6, তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তু দান দিব পিতৃপক্ষৰ টাইমত। চ' তেওঁলোকে দান কৰিব পাৰে হয়তো কাপোৰ, নহবা চেনি বা গুড়, মিচিৰি, এনেকুৱা ধৰণৰ মিঠা বস্তু বা বগা মিঠাইও যদি দান দিয়ে অতি উত্তম। লগতে আপোনালোকে এটা কাম কৰিব পাৰে, সৰু ছোৱালী, সৰু বাচ্ছা, মানে 10 বছৰৰ তলৰ বাচ্ছাবোৰক যদি আপোনালোকে চকলেটো খুৱায়, সেইখিনিও বহুত যথেষ্ট হৈ যায়। যেতিয়া দান দিব, মনত ৰাখিব আপোনাৰ এনচেষ্টাৰ্ছৰ কথা ভাবি পেলাই দিব, আপোনাৰ পিতৃপুৰুষৰ কথা ভাবি পেলাই দিব, তেতিয়াহ'লে চাব আপোনালোকৰ মনটোও ভাল লাগিব, তেওঁলোকেও খুব ভাল পাব। গা ধোৱা পানীত কি মিক্স কৰিব পাৰে, কেঁচা গাখীৰ, গোলাপ জল আৰু চেনি মিক্স কৰি পেলাই গা ধুব পাৰে। আপোনালোকৰ অৰাটো আৰু বেছি ক্লিনছ কৰিব, আপোনালোকৰ অৰাটো আৰু বেছি এনহেঞ্চ হ'ব। যিমান পাৰে পজিটিভ থাকিব, যিমান পাৰে পজিটিভ কথা মানুহক ক'ব। চাব আপোনালোকৰ এনভাইৰনমেণ্টটো, আপোনালোকৰ যোনটো অৰা এটা থাকে, সেই অৰাটো আৰু বেছি এনহেঞ্চ হ'ব। পিতৃপক্ষৰ টাইমত এনেকুৱা ধৰণৰ ৰেমেডিজ কৰিলে আমি ইজিলি আমাৰ কিছুমান প্ৰব্লেমছ আমি ইজিলি ফেচ কৰিব পাৰোঁ আৰু সেই প্ৰব্লেমছৰ আমাৰ চলিউশ্যনছ পোৱা যায়। চ' আপুনি এদিন কৰক বা দুদিন কৰক, বা দানৰ ক্ষেত্ৰত কৈছোঁ, যিমান দিন আপোনালোকে দান কৰিব পাৰে সিমান দিনে দান কৰক, তাতে কোনো বাউণ্ডেৰিজ নাই, কোনো ধৰণৰ বেৰিয়াৰ্ছ নাই। এতিয়া আমি আহিম 7 নম্বৰৰ ওপৰত, যিসকলৰ ডেষ্টিনি নম্বৰ 7 স্ক্ৰীনত দেখি পাই আছে আপোনালোকে কেনেকৈ ডেষ্টিনি নম্বৰ ওলাব লাগে, আপোনালোকে ওলাই লওক নিজৰ ডেষ্টিনি নম্বৰটো। চ' তেওঁলোকে কেনেকুৱা ধৰণৰ দান কৰিব পাৰে। চ' যিসকলৰ 7 নম্বৰ ডেষ্টিনি নম্বৰ, তেওঁলোকে শুকান নাৰিকলৰ ভিতৰত শুকান নাৰিকলৰ ওপৰখিনি কাটি ল'ব, তাতে আপোনালোকে চেনি, গুড় আৰু আপোনালোকে পপি চিডছ বুলি কয়, কচকচ বুলি কয়, সেইটো ভৰাই পেলাই ওপৰৰ মুখখন যে কাটি লৈছিলে সেই মুখখন আকৌ লগাই পেলাই
গুলি সূতাৰ মানে ৰঙা সূতাৰে আপোনালোকে মেৰুৱাই পেলাই বন্ধ কৰি ল'ব আৰু সেইটো আপোনালোকে পানীত এৰি দিব পাৰে নহবা সেইটো আপোনালোকে মাটিটো পুতি থব পাৰে যদি সেইখিনিও কৰে বহুতখিনি এইটো এনেকুৱা হয় কি এনেতো মই প্ৰত্যেকটা ৰেমেডিজত কৈছোঁ কি কাৰোবাক দান দিব লাগে এইটো এনেকুৱা ধৰণৰ ৰেমেডিজ হয় য'ত পৰুৱাই আহি খাব আৰু সেইটো এটা দান বুলি কোৱা যায় চ' পৰুৱাই যেতিয়া খাই যাব আপোনালোকৰ কষ্ট যিখিনি কৰিছিলে য'ত ফল পাই থকা নাছিলে বহুতে ঠগি আছিলে আপোনালোকক ইজিলি মানুহে ঠগে চ' যোনে ঠগি আছিলে তেওঁলোকৰ পৰা ৰেহাই পাব আপোনালোকে নিজে মিষ্টেকটো বুজি পাব কি আপোনালোকে ক'ত ভুল কৰি আছিলে এতিয়া বহুতে কলা কাপোৰো দান দিয়ে বহুতে কলা ব্লেংকেটো দান দিয়ে আপোনালোকে সেই ব্লেংকেট বা কলা কাপোৰো দান কৰিব পাৰে যাৰ ফলত আপোনালোকৰ সেই কমফৰ্ট লেভেলটো লাইফত আহিব কিহেৰে গা ধুব লাগে কেতিয়াবা আপোনালোকে এই গোটা মাটিমাহৰ দাইল পোৱা যায় যোনটো উৰদ দাল বুলিও পোৱা যায় গোটা মাটিমাহৰ দাইল তিয়াই থব আৰু অকণমান পিচি পেলাই আপোনালোকৰ বডিটোত লগাব আৰু সেনেকে গা ধুই দিব চাব আপোনালোকৰ যিমানখিনি নেগেটিভিটি আছিলে মাইণ্ডত বা বহুতখিনি ব্লকেজ বহুতখিনি আপোনালোকে কৈ থাকিব পৰা নাছিলে কিছুমান কথা আপোনালোকে ক'ব পৰা হৈ যাব বা কিছুমান বস্তু এনেকুৱা হয় আপোনালোকে ইমান বেছি মনত ভিতৰতে ৰাখি দিয়ে নিজে ছাপ্ৰেছিভ টাইপ ফিল কৰে সেইখিনি বস্তু আপোনালোকৰ ওলাই যাব আপোনালোকে নিজে ক্লিয়াৰলি আণ্ডাৰষ্টেণ্ডিং কৰি পেলাই কথাখিনি ক'ব পৰা হৈ যাব চাব তেনেকৈ গা ধুই চাব আৰু দানখিনি তেনেকুৱা ধৰণৰ কোনো বাউণ্ডাৰীজ নাই আপোনালোকে ডেইলিও দিব পাৰে আৰু নহবা আপোনালোকে সপ্তাহত এদিন কৰিলেও হ'ব এতিয়া আমি আহিম 8 নম্বৰৰ ওপৰত যিসকলৰ ডেষ্টিনি নম্বৰ 8 তেওঁলোকে কেনেকুৱা ধৰণৰ দান কৰিলে জীৱনত সফলতা পাব আৰু পিতৃৰ নামত দান কৰিলেতো ডেফিনেটলি পাম ভাল ফল পাব যেনে আপোনালোকৰ ক'লা দালি মানে ব্লেক উৰদ দাল নহবা লগতে তেল বা চেণ্ডেল যদি আপোনালোকে দান কৰে পিতৃৰ নামত তেতিয়াহ'লে বহুতখিনি কষ্টৰ পৰা আপোনালোকে মুক্ত হ'ব বহুতখিনি আপোনালোকে জীৱনত এনেকুৱা ধৰণৰ ঘটনা ঘটিব য'ত আপোনালোকে ভাবাই নাছিলে কি আপোনাৰ সেই ফৰত সেই ঘটনাটো বাবাটো আপোনাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিব য'ত আপোনালোকে ভাবাই নাই কি মই সেইটো কৰিব পাৰিম বা মই সেই বস্তুটোৰ পৰা উদ্ধাৰ কৰিব পাৰিম বা মই সেই বস্তুটোৰ পৰা ইজিলি ওলাই আহিব পাৰিম চ' তেনেকুৱা ধৰণৰ প্ৰব্লেমছৰ পৰাও আপোনালোকে বাচিব লগতে আপোনালোকে এই উপায়টো স্যাটাৰডে কৰিলে বেছি ভাল হ'ব যদি স্যাটাৰডে কৰিব নোৱাৰে কিবা ক্ষেত্ৰত তেতিয়াহ'লে যিকোনো বাৰে এটা কৰিলে হ'ল কিন্তু আপোনালোকে মনেৰে কৰিব লগা হ'লে এজন মানুহকে দিয়ক দানটো একো ডাঙৰ কথা নহয় কিন্তু ভালকে মনেৰে দিব আৰু লগতে তেওঁৰ পিতৃৰ কথা ভাবি পেলাই দিব তেওঁলোকৰ ব্লেছিংছৰ কথা ভাবি পেলাই দিব তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কথা ভাবি পেলাই দিব চাব আপোনালোকৰ যিকোনো প্ৰব্লেমছে ইজিলি গুচি যাব লগতে কিহেৰে আপোনালোকে গা ধুব চ' গা আপোনালোকে ধুব পাৰে ক'লা তিল লগতে মাটিমাহৰ দাইল একেলগে যদি মিক্স কৰি পেলাই বডিত অকণমান টাইমৰ কাৰণে যদি সানি থৈ দিয়ে লগতে তাৰপিছত যদি 5 মিনিট পিছত বা 10 মিনিট পিছত যদি গা ধুই দিয়ে বহুতখিনি আপোনালোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট আহিব বহুতখিনি আপোনালোকৰ এনেকুৱা হ'ব কি কিবা এটা বস্তু যদি বহুত বেছি এনজাইটি হৈ আছিলে বহুত বেছি যদি সেই কথাটো লৈ পেলাই ভাবি আছিলে সেইবোৰৰ ৰাস্তা পাব লগতে এইবোৰে কি মানে এনেকুৱা ধৰণৰ ৰেমেডিজে কি কৰে নিজৰ অৰাজবোৰ নিজৰ চাক্ৰাছবোৰ বেলেঞ্চ কৰা আৰম্ভ কৰি দিয়ে নিজৰ চাক্ৰাছবোৰৰ যি ব্লকেজ আছিলে সেইখিনি বস্তুৱে আমাৰ ক্লিন কৰা আৰম্ভ কৰি দিয়ে যদি তেনেকুৱা ধৰণৰ কাম কৰে ডেফিনেটলি আপোনালোকে ভাল ফল পাব লাষ্ট নম্বৰটোলৈকে আহিম যিসকলৰ ডেষ্টিনি নম্বৰ 9 চ' স্ক্ৰীনত আপোনালোকে দেখা পাব কেনেকৈ ডেষ্টিনি নম্বৰ ওলায় তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তু দান দিব পাৰে চ' প্ৰথম কথাটো হ'ল আপোনালোকে দান দিয়াৰ ক্ষেত্ৰত কি কৰিব পাৰিব 5টা আপোনালোকে পমিগ্ৰেনেট ডালিম 5টা ডালিম আপোনালোকে মূৰৰ ওপৰতে এণ্টি ক্লকৱাইজ ঘূৰাই আপোনালোকে দান কৰিব পাৰে যাকে লাগে দান কৰিব পাৰে লগতে ৰঙা দাইলটো যোনটো আমি খাওঁ সেইটো দাইলটো আপোনালোকে নিজৰ পিতৃৰ নামত আপোনালোকে দান কৰিব পাৰে যিসকলৰ বহুত বেছি খং উঠি থাকে একদম পৰা নাই খঙত মানে অকণমান ক্ষেত্ৰতে ফ্ৰাষ্ট্ৰেশ্যনছ ইৰিটেশ্যনছ হৈ থাকে তেওঁলোকে যদি ফিটকিৰি দিয়ে যদি গা ধুৱে লগতে তাত অকণমান যদি নিমখ দি পেলাই যদি গা ধুৱে তেতিয়াহ'লে বহুতখিনি ৰেহাই পায় নিজৰ সেই ইৰিটেশ্যন মাইণ্ডটোৰ পৰা কেতিয়াবা অল্টাৰনেটিভ ডেজত কৰিব পাৰে এদিন যদি ফিটকিৰি দি গা ধুইছে নিমখ আৰু ফিটকিৰি দি চ' ছেকেণ্ড ডে আপুনি কফি পাউডাৰ দি গা ধুব পাৰে চ' তেনেকৈ যদি অল্টাৰনেটিভ ডেজ যদি মিলাই পেলাই যদি গা ধুই থাকে তেতিয়াহ'লে এইখিনি প্ৰব্লেমছৰ পৰা বহুতখিনি ৰেহাই পাব
এইবোৰ হ'ল চেৰিটিবোৰ এনেকুৱা ধৰণৰ মানে কাউকে দেখাই কৰিব নালাগে। যদি আপুনি কৰিছেও নহয় মনেৰে কৰিব, এজন মানুহৰ কাৰণে কৰক বা দুজন মানুহৰ কাৰণে কৰক। কিন্তু যদি আপুনি নিজে অকলে গৈ পেলাই কৰে বা কোনো ধৰণৰ এনেকুৱা বস্তুত মানে কাকো মাতি নানিব, মানে চা মোৰ ভিডিঅ' এটা বনা, এনেকুৱা ধৰণৰ কাম নকৰিব। যিমানে আপোনালোকে মনে মনে কামবোৰ কৰিব না, আপোনালোকে সফলতাটো সোনকালে পাব। কাৰণ আপোনালোকক কোনো ৰোক টোক কৰা মানুহ নাথাকিব। চ' সফলতাটো বহুত বেছি পাব, লগতে ছাকচেছফুল বহুত বেছি। লাষ্টত এটা টিপছ পাহৰি নাযাব, যিসকলৰ জন্ম তাৰিখ নাই আৰু নিজে নাজানে মই কোনটো তাৰিখত জন্ম হৈছোঁ বা চিয়'ৰ নহয়, তেওঁলোকে এই উপায়টো কৰিব পাৰে। লগতে চবেই কৰিব পাৰে, ইনফেক্ট ময়ো কৰিম সেই উপায়টো হ'ল কি, আপোনালোকে 14টা মাটিৰ চাকি কিনি আনিব, সৰু হওক ডাঙৰ হওক যেনেকুৱা আপোনালোকে পাৰে তেনেকৈ 14টা মাটিৰ চাকি কিনি আনিব। 7 তাৰিখৰ পৰা আৰম্ভ কৰি 21 ছেপ্টেম্বৰলৈকে এই উপায়টো কৰিব লাগিব। আপোনালোকৰ মিঠাতেল লাগিব, সৰিয়হৰ তেল যোনটো কয়, লগতে মাটিৰ চাকি আৰু আপোনালোকক তিল লাগিব। গোটেইখিনি বস্তু আপোনালোকে 7 বজাৰ পিছত চাউথ ডাইৰেকশ্যনত চাকিগছিত আপোনালোকে তেল দি পেলাই জ্বলাই দিব। আৰু আপোনালোকৰ পিতৃৰ কথা ভাবিব, তেওঁলোকৰ ব্লেছিংছ ল'ব, তেওঁলোকক আপোনালোকে ব্লেছিংছ দিব। লগতে তেওঁলোকৰ ভাল কথা ভাবিব, তেওঁলোকে কি কৰিছিলে আপোনালোকৰ ভাল লাইফত, আজি আপোনালোকে তেওঁলোকৰ কাৰণেহে আছে, সেই বস্তুটোক গ্ৰেটিটিউড দিব। চাব আপোনালোকৰ দুখ কষ্ট গোটেইখিনি আঁতৰি যাব। চ' এই উপায়টো মই প্ৰত্যেক বছৰে কৰোঁ, আৰু প্ৰত্যেক বছৰে এনেকুৱা নহয় কি পিতৃপক্ষৰ টাইমত কৰোঁ, মই মাহত কৰিয়ে থাকোঁ এই কামটো। চ' আপোনালোকেও কৰি চাব, আপোনালোকে ডেফিনেটলি বহুত ভাল ফল পাব। পিতৃপক্ষ যেতিয়া আমি কওঁ নহয়, বহুত মানুহে ভয় খায়। একচুৱেলি এইটো ভয় খোৱা সময় নহয়, এইটো এটা ভাল পোৱা সময় হয়, য'ত আমি আমাৰ এনচেষ্টাৰ্ছসকলক আমি মানুহ, তেওঁলোকৰ কথা আমি ভাবোঁ, তেওঁলোকক আমি ভাল পোৱাটো দেখাওঁ, আমি আজিলৈকে কিমান ভাল পাওঁ তেওঁলোকক, বা তেওঁলোকে জীৱিত থকাৰ টাইমত আমি চাগে নোৱাৰিলোঁ সেইখিনি কথা ক'বৰ কাৰণে, কিন্তু আজি তেওঁলোকে নাই, কিন্তু আমি ক'বলৈ ধৰোঁ কি আমি সঁচাকৈ তেওঁলোকক কিমান ভাল পাওঁ। চ' আপোনালোকৰ ব্লেছিংছ প্ৰত্যেকজন পিতৃক দিয়ক, আৰু তেওঁলোকৰ ব্লেছিংছ লওক। আপোনালোকৰ জীৱনৰ ৰাস্তা ডিফিকাল্টিছ প্ৰত্যেকটা বস্তুৰ পৰা আপোনালোকে আঁতৰ হওক, আৰু চাব আপোনালোকৰ জীৱনত নিশ্চয় বহুতখিনি পৰিৱৰ্তন ফল পাব। আপোনালোকে পিতৃপক্ষৰ ৰেমেডিজ কৰিবনে? কমেণ্টত নিশ্চয় মোক জনাব, আৰু চাই থাকিব নাপাহৰিব মোৰ আগৰ ভিডিঅ'জবোৰো। ধন্যবাদ।